নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ কাজিৰ বাতৰি দেৰগাঁৱৰ বাপুজী মন্দিৰত উপস্থিত টিম ৰুদ্ৰ ছুপাৰষ্টাৰ ৰবি শৰ্মাক ওচৰৰ পৰা চাবলৈ ৰাইজৰ হেতাও পৰা কণ কণ দেৱ শিশুসকলে অসমীয়া জাতিৰ স্বাভিমান একোখন ফুলাম গামোচাৰে মৰম যাচিলে সকলোৰে মৰমৰ অভিনেতা ৰবি শৰ্মাক নিউজৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱৰ বাপুজী মন্দিৰত উপস্থিত টিম ৰুদ্ৰ ছুপাৰষ্টাৰ ৰবি শৰ্মাক ওচৰৰ পৰা চাবলৈ ৰাইজৰ হেতাও পৰা কণ কণ শিশুসকলে অসমীয়া জাতিৰ স্বাভিমান ফুলাম গামোচাৰে মৰম যাচিলে সকলোৰে মৰমৰ অভিনেতা ৰবি শৰ্মাক জানিবলগীয়া কথাকেইটা জানিব পাৰিলে মোৰ পৰা আমাৰ অভিজ্ঞতাৰ পৰা সেইটো ভাল লাগিল আৰু চৰকাৰৰ যি পদক্ষেপ ইমান সুন্দৰকৈ তেওঁলোকে এখন কৰ্মশালা আয়োজন কৰিছে কালচাৰেল এফেয়াৰ্ছৰ পৰা তাৰ শলাগ লৈছোঁ গতিকে আমি আহিলোঁ ৰুদ্ৰৰ কাৰণে আচলতে আৰু ৰুদ্ৰৰ প্ৰচাৰ প্ৰসাৰ মই স্কুল কলেজত জেনেৰেলি নকৰোঁ গতিকে কৰ্মশালালৈ আহিলে ইয়াত ল'ৰা ছোৱালীসকল পাওঁ অৱসৰ সময়খিনি পাই যাওঁ তেওঁলোকৰ গতিকে তেওঁলোকৰ কোমল মনবিলাকত অলপ সাজ বহুৱাবলৈ সহজ হয় আমাৰ বাবে যে ছবি চলচ্চিত্ৰ উদ্যোগটো কিয় প্ৰয়োজনীয় ছবি এখন চোৱাটো কিয় প্ৰয়োজনীয় বুঢ়ীয়ে সাধুৰ পৰা আৰম্ভ কৰি সকলো কথা সাঙুৰি তেওঁলোকক বুজালোঁ ক'লোঁ মোৰ মনৰ কথাখিনি যিখিনি সৰু ল'ৰা ছোৱালীয়ে জনা উচিত গতিকে খুব ভাল লাগিলে বৰ সুন্দৰ অভিজ্ঞতা আৰু সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ বাবে ইমান ধৈৰ্যৰে ৰ'লে কেৱল এটাই স্বাৰ্থ আমাৰ মনৰ কথাখিনি আপোনালোকে আমাক ভাল পোৱা মানুহখিনি কাষলৈ লৈ যায় তাৰ বাবে আপোনালোকৰ ওচৰত মই আজীৱন কৃতজ্ঞ হৈ থাকিম বাকী ৰুদ্ৰ ছবিখনৰ কথা আপোনালোকে সকলোৱে গম পাইছেই যে সকলো ঠাইতে অসমৰ বাহিৰতো ৰাইজে আদৰি লৈছে ৰাইজে নিজৰ মৰম দিছে গতিকে এই ধৰণৰ মৰম আশীৰ্বাদ যদি আমি পাই থাকোঁ আমাৰ সাহস দুগুণে বৃদ্ধি পাব আৰু আমি আগলৈ আৰু ভাল ভাল ছবি দিব পাৰিম মোৰ যি সপোন সেই সপোন আজি ফলিয়াবলৈ গৈ আছে মই জানো এটা দশকৰ ভিতৰত হয়তো অসমীয়া বিনোদনধৰ্মী ছবি আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হ'ব বুলি মই গভীৰ বিশ্বাসী আৰু আমাৰ কৰণীয়খিনি আমি কৰি যাম প্ৰত্যেকখন মঞ্চৰ পৰাই মই আহ্বান জনাই গৈছোঁ চৰকাৰক যে তেওঁলোকে আমাক ছবিগৃহ দিয়ক আজি দেৰগাঁও অঞ্চলতো হল এটা নাই ইয়াৰ পৰাই মই আহ্বান জনাইছোঁ তেওঁলোকক মই অনুৰোধ জনাইছোঁ তেওঁলোকে যেন কৰণীয়খিনি কৰে আৰু বন্ধ হৈ যোৱা যিখিনি ঐতিহাসিক যিখিনি ছবিগৃহ আছে সেইবোৰ ৰিভাইভ কৰক নতুন নতুন চিনেমা গৃহ তৈয়াৰ কৰক আৰু যিখিনি তৈয়াৰ কৰি অলৰেডি স্বত্বাধিকাৰ বহি আছে কেৱল নথিপত্ৰৰ অভাৱত সেই নথিপত্ৰখিনি তেওঁলোকে যাতে সোনকালে পায় তাৰে প্ৰচেষ্টা লওক হাতত গতিকে আপুনি আচলতে ৰাজনীতিটো মূল বিষয় নহয় মূল বিষয়টো হৈছে যে নিজৰ স্থিতিত অব্যাহত থকা এতিয়া আপোনালোকে সকলোৱে জানে যে বন্ধ ঘড়ীটো দিনটো দুবাৰ শুদ্ধ সময় দেখুৱায় গতিকে এক ঠাইত ৰৈ থকাৰ কিছু সুবিধাও আছে গতিকে ইংৰাজীটো কয় ৰলিং ষ্টোন গেডাৰ্ছ ন' মছ গতিকে আচলতে স্থান সলনি কৰি থাকিব নালাগে নিজৰ চকীখন ধৰি বহিব লাগে এক জেগাত থাকিলে মানুহে বিশ্বাসৰ পাত্ৰ হয় মানুহৰ গতিকে বিশ্বাসৰ পাত্ৰ যদি নহয় তেতিয়াহ'লে কেৱল চলচ্চিত্ৰ উদ্যোগটোতেই বুলি নহওক ৰাজনীতিবিদ হিচাপেও তেওঁলোকে বিফল হোৱা দেখি আহিছোঁ আমি আৰু যিকোনো পেছাত আচলতে মানুহ ওপৰলৈ যাবলৈ হ'লে বা সকলোৰে প্ৰিয় হৈ থাকিবলৈ হ'লে স্থিতিটো তেওঁলোকৰ অটল থাকিব লাগে গতিকে সেই স্থিতিত আছোঁ বাবেই হয়তো মোৰ জীৱনশৈলী মই যি ধৰণে জীয়াই থাকোঁ বা যি ধৰণে মই মানুহৰ লগত সদায় দেখা সাক্ষাৎ কৰোঁ বা যি ধৰণৰ কথা বা বতৰা পাতোঁ যি ধৰণে মোৰ জীৱনটো যাপন কৰি আছোঁ হয়তো সেইটোৰ বাবেও তেওঁলোকে মোক ভাল পায় মোৰ শিল্পকলাটোৰ বাবেও তেওঁলোকে মোক ভাল পায় গতিকে এইখিনি মৰম যিহৰ কাৰণেই নাহক কিয় মোৰ কাম্য সদায় থাকক তেখেতসকলৰ আশীৰ্বাদ মৰম থাকিলে মই আৰু ভাল ভাল কাম অসমবাসীৰ কাৰণে কৰিবলৈ চেষ্টা কৰিম এটা কথা জানিব বিচাৰিছোঁ যে নৱপ্ৰজন্ম বিশেষকৈ এটা বৰ বহল আচলতে টপিক এইটো বিষয়ে আচলতে ক'ব লাগিলে মই বহুত কথাই ক'ব লাগিব কিন্তু প্ৰথম আমি কেইটামান কথা জানিব উচিত যে খুব মেধাৱী ছাত্ৰ ছাত্ৰীহে কিন্তু নিচাসক্ত দ্ৰব্যৰ শক্তিত পৰে কাৰণ তেওঁলোক দৈনন্দিন জীৱনত যি চলি আছে সেইটোক লৈ তেওঁলোকে ক'ৰবাত অলপমান কি বুলি ক'ম এঘেমীয়া পায় তেওঁলোকে ব'ৰ হয় তেওঁলোকৰ ভাষাত ক'বলৈ গ'লে গতিকে তেওঁলোকে নতুন ধৰণৰ থল বিচাৰি উলিয়াই যাতে তেওঁলোক এংগেজ হৈ থাকিব পাৰে গতিকে আমি মন কৰোঁ যদি সকলোৱে ক'বই এই কথাত মই বিভিন্ন কৰ্মশালা বিভিন্ন হেৰিত মই উপস্থিত থাকোঁ কাৰণে বা পুলিচ আৰু পাব্লিক যিবিলাক মিটিং থাকে তাতো মই উপস্থিত থাকোঁ কাৰণে এষাৰ কথা ক'ব পাৰিছোঁ বহুত বিশেষজ্ঞৰ পৰাও শুনিছোঁ কিন্তু মূল বস্তুটো হৈছে যে আজি নিচাসক্ত অৱস্থাত থকা মানুহখিনিক যদি মই আজি ব্যায়াম বা মই স্বাস্থ্য সম্পৰ্কে কথা কওঁ তেওঁলোকে নুশুনে কাৰণ তেওঁলোকে নিজৰ হেৰিত নাই কনচিয়াছনেছত নাই কিন্তু কথা হৈছে যে আচলতে আটাইতকৈ জৰুৰী বস্তু দুটা যে প্ৰথম ইয়াৰ বাবে দোষী কিন্তু মাক দেউতাক কাৰণ যিটো সন্তানে নেপকিন পিন্ধি থকা অৱস্থাত তাত সৰুতে যেতিয়া নেপকিনখন লেতেৰা কৰি দিয়ে তেওঁলোকে মুখৰ আভাস দেখি গম পায় যে এই ল'ৰাটোৱে এতিয়া এইমাত্ৰ তেওঁ চুচু কৰিছে ইয়াতে লেতেৰা কৰিছে এইমাত্ৰ সেই মাক বাপেকে ড্ৰাগ লোৱা আৰম্ভ কৰিলে কিয় গম নাপায় মোৰ প্ৰথম প্ৰশ্ন হৈছে এইটো ক'ৰবাত তেওঁলোকৰ সংযোগ বিচ্ছিন্ন হৈছে সেইকাৰণে মাক বাপেক প্ৰথম নিজকে দোষী বুলি ভাবিব লাগিব দ্বিতীয়তে
হিৰো সমাজৰ কাৰণে হোৱাৰ আগতে নিজৰ ল'ৰাটোৰ কাৰণে হিৰো হওক দেউতাকবিলাক যে মই মোৰ ল'ৰাটো নিচাসক্ত দ্ৰব্যৰ আসক্তিত থাকে বাবেই মই পুলিচ মাতি আনি ধৰাই দিয়াটোৱে দায়িত্ব নহয় কিন্তু দায়িত্ব হৈছে তেওঁক মেণ্টেল ছাপৰ্টটো বা ছ'চিয়েল ছাপৰ্টটো তেওঁ চাৰিওফালে কেনেকৈ গঢ়ি তোলা যায় যদি ছ'চিয়েল ছাপৰ্টটো তেওঁ পায় তেতিয়াহ'লে লাহে লাহে উইথ মেডিকেল হেল্প অফ কোৰ্ছ তেওঁলোকে ড্ৰাগছ এৰিব পাৰিব গতিকে এই দুটা কথা সদায় মাক বাপেকে মনত ৰাখক বাকী নিচাসক্ত হৈ থকা ল'ৰা ছোৱালীখিনি বাৰু এতিয়া কৈ লাভ নাই কিন্তু তেওঁলোকক কেৱল এটা কথাই ক'ব পাৰোঁ যে তেওঁলোকে এটা কথা বুজি লোৱা উচিত যে জীৱনটো বৰ সুন্দৰ আচলতে গতিকে প্ৰতিটো খোজতেই যদি আমি উপভোগ কৰিব শিকোঁ তেতিয়াহ'লে আমাক মাদক দ্ৰব্যৰ কোনো প্ৰয়োজন নাই আমাৰ কাষত থকা খুৰী আইতা মা দেউতা ভনী ভাইৰ যিটো মৰম সেই মৰমতকৈ বেছি আসক্তি আচলতে কোনো বস্তুৰেই হ'ব নোৱাৰে আৰু যিসকল লোকে কেতিয়াবা ভাবি আছে আগলৈ আসক্ত হ'ম বুলি তেওঁলোকক মই এটা কথা ক'ব খুজিছোঁ যে ইয়াৰ পৰা ওলাই অহাটো টান কাৰণে আজি বিষয়বস্তু হিচাপে আমি ইয়াত পাতি থাকিবলগীয়া হৈছে গতিকে সাৱধান ইয়াৰ পৰা দূৰত থাকক আৰু স্পৰ্টছ কম্পালচাৰি কৰক প্লিজ স্পৰ্টছ ড্ৰামা বিভিন্ন ধৰণৰ যিবিলাক ছ'চিয়েল এক্টিভিটিজ আছে সেইবিলাক এক্টিভিটিজত ল'ৰা ছোৱালীবিলাক এংগেজ কৰক তেওঁলোকৰ বহুত এনাৰ্জি থাকে বহুত উৰ্জা থাকে সেইটো যাতে অথলে তেওঁলোকে নিব নোৱাৰে সেইকাৰণে কেৱল পঢ়া শুনাতে আবদ্ধ কৰি 90% মাৰ্কছ পালে তই ভাল 90% মাৰ্কছ নাপালে তই বেয়া এই চিন্তাধাৰাটোৰ পৰা উলিয়াই আনক তেওঁৰ পাৰ্চেণ্টেজটো ভগাই দিয়ক 100%ই লওকচোন কাৰণ 100% কোনো মাৰ্কছ চিকিউৰ কৰিব নোৱাৰে কিন্তু 100 যদি আপুনি কেলিবাৰ ছিষ্টেম বুলি ধৰিলে তেতিয়া কিন্তু 50% তেওঁ খেলিব পাৰে আৰু 50% মাৰ্ক ল'ব পাৰে গতিকে খেলুৱৈও যেতিয়া হ'ব তেওঁ যেতিয়া ব্যস্ত হৈ থাকিব তেওঁৰ মগজুটো যেতিয়া এনেও ভাগৰি পৰিব ধুনীয়া টোপনি আহিব তেওঁ মাদক দ্ৰব্যৰ ছাপৰ্ট নল'ব বুলি মোৰ বিশ্বাস উল্লেখযোগ্য যে সদ্য মুক্তিপ্ৰাপ্ত বহু চৰ্চিত বৰ্তমান সমগ্ৰ অসমতে সগৌৰৱে চলি থকা অসমীয়া ছবি ৰুদ্ৰৰ প্ৰচাৰৰ বাবে দেৰগাঁও বাপুজী মন্দিৰত অনুষ্ঠিত হৈ থকা নাটক কৰ্মশালাত উপস্থিত থাকে ৰুদ্ৰৰ কলা কৌশলী আৰু মুখ্য অভিনেতা ৰবি শৰ্মা কৰিছে কেনেকুৱা লাগিছে অসমবাসীক কি জনাব আৰু পৰিকল্পনা কেনেকুৱা হ'ব মই সঁচাকৈ ভাবাই নাছিলোঁ ইমান মৰম পাম মানুহে ইমান আঁকোৱালি ল'ব আৰু চবে ইমান ধুনীয়াকৈ কমেণ্ট আৰু কমপ্লিমেণ্ট কৰিছে যিমান আমাক ক্ৰিটিচিজমো পাইছোঁ সেইটোও মোক লাগে কি ভাল এটা ক্ৰিটিচিজম পাইছোঁ বিট লাইক মিউজিক আৰু হ'ব লাগিছিলে আৰু এটা গান লাগিছিলে চ' সেইবোৰ ভাল এটা কমেণ্ট আৰু মোৰ কেৰেক্টাৰ আৰু লাগিছিলে সেইবোৰ ভাল মোৰ কাৰণে যদি ছেকেণ্ড পাৰ্ট বনে ফিংগাৰ ক্ৰছ তেতিয়া ভালেই হ'ব কিন্তু দেৰগাঁও আহি বহুত ভাল লাগিছে ল'ৰা ছোৱালী এতিয়ালৈকে ৱেইট কৰি আছে আমাৰ কাৰণে ইমান গৰম তথাপিও ৱেইট কৰি আছে যিমান মৰম পাই মই মানে 7/7 চ' সেইটোৱে অসমীয়া চিনেমা আৰু হিন্দী চিনেমাৰ মাজত কিবা আছে ছাৰ কিন্তু মোক এনেকুৱা লাগিছে চবেই ইয়াত ইমান কষ্ট কৰিব পাৰে যদি আমি বলিউডৰ নিচিনা ইমান বাজেট পাওঁ তেতিয়া আমিও সেইটো কৰিব পাৰিম কিন্তু সেইটোৱে নহয় সেইকাৰণে আমি 4 crores 5 crores খেলি আছোঁ ৰাইট চ' সেইকাৰণে আই ফিল অলপ আমি উই আৰ লাকিং কিন্তু সেইটো যদি পাই যাওঁ তেন্তে দেৰ ইজ ন' লিমিট ৰুদ্ৰত কাম কৰি কেনেকুৱা লাগিলে ৰুদ্ৰৰ টীম মই একচুৱেলি আগতে যেতিয়া ৰঘুপতি চাইছিলোঁ এটা সপোন আছিলে কি মই ৰবিদাৰ লগত কেতিয়াবা যদি চান্স পাওঁ মই ডেফিনেটলি কৰিম তাৰপিছত ৰাজেশ আমাৰ প্ৰডিউচাৰে মোক বাৰে বাৰে ক'লে কি তই অডিশ্যন দে কাৰণ কেৰেক্টাৰটোৱে হিন্দীত কথা পাতিব লাগে আৰু অসমীয়া শিকি আছে তাই লাইক ফিল্মত আৰু মই ৰিয়েল লাইফতো অসমীয়া শিকি আছোঁ মোৰ মা অসমীয়া মা কাকতি কিন্তু পাপা আগৰৱাল সেইকাৰণে মই ফুল মিক্স আৰু বাহিৰত পঢ়িলোঁ সেইকাৰণে ইমান অভ্যাস নাই কিন্তু সেইটো আছে ভিতৰত আৰু তাৰপিছত যেতিয়া ৰবিদাক একচুৱেলি পালোঁ মই ৰবিদাৰ পৰা জাষ্ট এক্টিঙৰ বিষয় নহয় জাষ্ট লাইফ পলিটিক্স ট্ৰিজ মানে ফিলচফি আমি বহুত কথা পাতোঁ এণ্ড ভেৰি ক্ল'জ নাও ৰবিদাৰ লগত এণ্ড বহুত শিকিছোঁ ৰবিদাৰ পৰা সেইটোৱে ক'ব বিচাৰোঁ যে ইজ আ ছুপাৰষ্টাৰ এটা কাৰণ আছে এইটো ইজ চ' হাম্বল শিকি আছোঁ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু ৰুদ্ৰৰ অন্যান্য অভিনেতা অভিনেত্ৰী আৰু কলা কৌশলীৰ সৈতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে এটি মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি টীম ৰুদ্ৰৰ লগত মত বিনিময় কৰে আজি আহি দেৰগাঁৱত উপস্থিত হ'লোহি আজি ঐতিহ্যমণ্ডিত বাপুজী মন্দিৰত উপস্থিত হ'লোহি আৰু মই ক'বই লাগিব যে ইয়াৰ আগত যি দুখন চিনেমা মই কৰিছিলোঁ সেই দুখন চিনেমাৰ ক্ষেত্ৰতো মই দেখিছিলোঁ যে গোটেই অসমৰ ভিতৰত দেৰগাঁৱৰ যিটো চিনেমাৰ প্ৰতি ক্ৰেজ সেইটো বহুত বেছি আমি আগতে কিবা এটা অনুষ্ঠানত DKD কলেজলৈ গৈছিলোঁ মই অসমৰ কোনো কলেজ এনেকুৱা দেখা নাছিলোঁ যে DKD কলেজৰ যিটো ক্ৰেজ বহুত বেছি আছিলে কিন্তু যি নহওক এইবাৰ আমি গোটেই চিনেমা হলবিলাকত প্ৰমোশ্যন কৰিছোঁ আমি স্কুল কলেজ যিহেতু
ৰবি শৰ্মাই নাযায় গতিকে আমি মেক্সিমাম পাব্লিক ইভেণ্ট কৰিছোঁ আজিও এইটো পাব্লিক ইভেণ্টেই আছিলে খুব ভাল লাগিলে কণ ল'ৰা ছোৱালীখিনিক লগ পাই পেলাই তেওঁলোকে গ্ৰীষ্মকালীন শিবিৰ এটা ইয়াত আয়োজন কৰিছিলে আৰু মিলনজ্যোতি খাটনিয়াৰ ইয়াৰে দেৰগাঁৱৰ উদীয়মান যুৱক তেওঁ খুব সুন্দৰভাৱে তেওঁ নিমন্ত্ৰণ জনালে এই অনুষ্ঠানটোলৈ আৰু খুব ভাল লাগিছে যে চিনেমাখনে খুব ভাল এতিয়ালৈকে কমাৰ্চিয়েলি ছাকচেছফুল হৈছে আৰু আমাৰ আগৰ প্ৰায়ভাগ চিনেমাৰ অভিলেখ ভংগ কৰিছে কেৱল মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে এটাই কথা ক'ব বিচাৰিছোঁ যে উঠি অহা উদ্যোগটো শেষ কৰাৰ মূলতে হৈ গ'ল ভিডিঅ' ৰেকৰ্ডিং বা পাইৰেচি গতিকে হল ৰেকৰ্ডিং আপোনালোকে প্লিজ বন্ধ কৰক আৰু এইবাৰতো আমাৰ ছিষ্টেমটো বেলেগ হৈছে আমি প্ৰায়ভাগ চেনেল ডিলিট কৰাই দিছোঁ কিন্তু আপোনালোকে এখন ফটো আপলোড কৰিব পাৰে বা গানটোৰ ফটো আপলোড কৰিব পাৰে কিন্তু প্লিজ চিনেমাখন ৰেকৰ্ড কৰি চিনেমাখন মৃত্যুৰ মুখলৈ ঠেলি নিদিব আৰু এখন চিনেমা যদি প্ৰডিউচাৰে বনাই ভালকৈ সেইখন কমাৰ্চিয়েলি ছাকচেছফুল হ'ব পাৰে তেতিয়াহে নেক্সট চিনেমাখনৰ কাৰণে যাব পাৰে উক্ত অনুষ্ঠানত উপস্থিত আছিল দেৰগাঁও চহৰৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত সকলোৱে অসমীয়া ছবি চাবলৈ অসমবাসী ৰাইজক আহ্বান জনায় দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও